हेलो फ्रेंड्स, वेलकम टू माय चैनल ब्लॉग विथ कुही। तो आशा करूँ आपलोक सकले भाले आछे और कैमेरा क्वालिटी आज अलग बेलेग पाबा पारे कारण मैं आमार बार मोबाइल आनिছোঁ आज भिडिओ बनाबार कारण और हाथत ब्राश लैছোঁ। आज होली माने हिंदीर होली तो जापाली गेले और अहोমৰ होली तो আজি। तो दाँत चात घঁহি लওঁ, दाँत चात घঁহি লৈ अलग पाছত जाम होली आनबा और किहर मात जाने ना सेया सब दमकলৰ पाনী লৈ আছে মানে মামা হাৰবাই দি আছে গা और इतना ब्राश चाश कर दखन माने ब्राश चाश कर घर ब्राश चाफा कर दखन जाम होली आनबा तरपाছত आज होली खेलाम বুলি ভাবিছোঁ। ৰ'ব কি হয় চাই থাককচোন, নাকাবাৰ গালিয়ে খাম হোলী দিবা যাই কিনে ভালে চাহ বনাই এনেকৈ কাজিয়া লাগি থাকে দুটাই। কালাৰ বংশটো হৈছে এটা শাল মন উঠিছিল তো ফাটে দিছিলোঁ, ফাটে দিয়াৰ পাছত আপোনাৰ জেগাখিনি কলা কলা হৈ থাকলা। হেমন্ত বিশ্ব শৰ্মাই বোলে মাৰ মাকৰ ভাইক বোলে। তই হেমন্তক বাপদাই দিছা জাঙে দুখ কৰি আছে আৰু গাই চলি দিবা আহিছি মোক নিজে নিজে হোলী লুকে লৈ থাকে। হা এটা ভিতরে আছে ভিতরে আছে কি হোলী মোর প্রথম হোলী গাইস ফটি যাই দিলা ফটি যাই আর এই পাকঘরটো মই চাফা করলো। আমার মানে হোলির বেলেগকে হোলি শপিং করা ভিডিও নাহে 100 টাকা ললো। এটা রং আনবা যাম, তাৰপাছত রং কিনি আনি গোটেই কটাকে রং লুগাম গোটেই কটাকে রং লুগাম চাই থাকো। আর আমার বাটত হোলি খেলবা দিছিল সৰু সৰু শিল্পটো মই দেখাম ৰ'ব। আমার সৰুৰ আগেদি এখন দোকান দিছি, এতিয়া মই দোকানত যাম হোলি আনবা। গাইছ হোলি নিবা 100 টাকা আনছোঁ, তাৰে 20 টাকাৰে হোলি নিম, 20 বা 30 টাকাৰে হোলি নিম কাৰণ পইচা বাচাও হোলি নি মাতুৰাও। খালি হোলি খেলি ববিৰ মাথা চাওকচোন, মোৰো ববিৰ বুলি নহয় ববি গাই নধলাক কালি। এই এইটো চাইডত আছে আমাৰ মন্দিৰ আৰু এখানে দোকান আৰু গাইছ এয়া লৈ ললোঁ। এতিয়া আমি ঘৰত যাইছোঁ, কিন্তু চবেও কয় আজি বোলে হোলী নহয়। আমাৰ মতে আজিয়ে হোলী, আমাৰ মতে হোলী কালি চালি নাই আজিয়ে হোলী। আৰু খাৰ মানে পুৱাই পুৱাই মই যাবই দিয়ক, এইগিলা শান্তি বস্তু মোৰ পেটত ভৰ্তি হৈ আছে ভৰ্তি। মই থৈ আহোঁ ৰাই থৈ আহোঁ এই থৈ আহোঁ কি করলা? মই ঘৰত থৈ আহি বোলো ৰাই থৈ আহোঁ ৰ, তাৰপাছত খেলাম। তেতা লাগছি তেতা হ'লো আৰু চুলি তুলি বান্ধো ময়ো লওঁ এইটো হোলীখিনি লওঁ লৈ বলক। মই সৰু ল'ৰা ছোৱালী কেইটাৰ লগত এখন ফটো উঠিম বুলি ভাবিছিলোঁ আৰু এইয়া চাওকচোন গাঁৱৰ ডাঙৰ ডাঙৰ ভাইটিগতাই আহি কিনকে হোলী দি গেল। হোলীটো দিছে গাইছ, লগতে দিছে আলতাৰ পানী। ময়োতো কম নহয় গাইছ, সেইবাবে খেদি খেদি ময়ো ইহঁতৰ গ্ৰুপৰ এটা হোলী দি দিলোঁ। হোলী খেলবা গৈছিলোঁ, দেখনা কথা আহি দিয়ে কৈছে তো বেললেও নীলা হয় একদম নীলা পানী আৰু চব আলতা চালতা লুগে গাই চাই হাতে চাতে চব আলতা আলতা কৰিছোঁ। হেপী হোলী বুলি কওঁ, হেপী হোলী বুলি কওঁ, হেপী হোলী বুলি কওঁ, হেপী হোলী হেপী হোলী হেপী হোলী। ডাঙৰ দাবাক ক'বা দিছোঁ, কিন্তু ডাঙৰ দাবাই নকয়, চবেও কৈছে গাইছে এই ডাঙৰ দাবাই এতিয়া ৰখি আছে। মই কৈছিলোঁ না এই ডাঙৰ দাবাৰ জেগা ডাঙৰ দাবা হেপী হোলী বুলি কওঁ। কি হেপী হোলী হেপী হোলী এ আজি ডাঙৰ দাবা লিখাইছি গাইছ হেপী হোলী অল। তাহাক দিয়াৰ কাৰণে মোৰ স্পেচিয়েল বটল এটা আমা হেন্দি কিবা আগত দেখা দেখি
ল'ৰাকেইটাক দি আহি দেখিলোঁ আমাৰ ঘৰত জেঠীমাহঁতে আহিছে আৰু গাইজ ভৰিৰ অৱস্থা চাওক পানী ৰং হৈছে দেখছি না হলি 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 এইগিৰি গাইজ আমাৰ ঘৰৰ সন্মুখত একদম সৰু মাছ আৰু হলি বনাই আই থিংক মনে মনে আমি হলি দিবা আইছো খুড়িমা খুড়িমা খোলা খোলা দিম দে কাটি রঙিয়া হলি দলকে আবাই নাই ভাল লাগছি না কেনে লাগছি হ্যাপি হলি বুলি কওঁ হ্যাপি হলি খুড়িমা হলি নেখলা বোলে মইনাই আমাৰ হলি নেখলাই বোলে নাই গাইছ ফুটাবাত যাবা আছে হ্যাপি হলি বুলি কৈ যা হ্যাপি হলি গাইছ চাওক মানে গাইছ আছেন ইগলা হেপি আলতা ইরকম দিছো হলি খেলবা জানাই নাকি বউ জানাই রা গাইছ সবচে মুস্কিল টাস্ক ধনকুৰা হলি লুকুৱা কাৰণ যিমানে হলি খেলছি ধনকুৰা কিতাক লগিও কাইও হলি লুকাব পৰা নাই আৰু গাইছ আমাৰ বংশত সবচে ৰাগ থকা খুৰা হৈছে ধনকুৰাই সেইকাৰণে ধনকুৰা হলি দিবা অলপ ভয় কৰি আছিলোঁ মই অলপমান মই গালত দিম অলপমান ভালকে দিম বাপেকে হলি দলে জীয়েকে হলি বাগৰি আছে বিয়া যাঙা হলি চলি অলপ খেলি কিনে তাৰপিছত হলি চলি খেলি কিনে আমি অলপ ববি আৰু মই অলপ ফুৰিব আহিছোঁ মানে কিন্তু লগত হলি নাই তাক আকৌ হলি দিবা নোৱাৰোঁ কাবাই আমাক দিলেও দিয়ক আমি আকৌ হলি দিবা নোৱাৰোঁ গাইছ তো গাইছ মোবাইলটোৰো অৱস্থা বেয়া হৈ গৈছে এনেকৈ হলিয়ে লুকাইছোঁ মানে গাইছ ইয়াক হলি লুকাব আহিছিলোঁ মই এতিয়া লুকাই আছোঁ ববি দেখ তাৰ পৰা মাতি আছে মই যাই পাই আহি হলি দিলোঁ আবি আৰু কাৰোবাক লুকাব যাওঁ হলি লৈ যা কাৰোবাক দিম যা আৰু বাটত ইয়া গাইছ ডাঙৰ কথা কৰি পেলাইছি মানে মোক সিয়াই তাইক মই দিয়া নাছিলোঁ কিন্তু তাই মোক দিছি কিন্তু মই দিছিলোঁ মোকো দিছে কিন্তু মই দিয়া নাছিলোঁ কিন্তু তাই মোক দিছিল এতিয়া তাইৰ বদলাত ফাইনেলি গাইছ হলি ৰঙো খাই পেলোঁ কৈছি আজি খাইছোঁ ৰং ভাই দিবি দেবি হেপী হলি বুলি কয় মইনা শুন হেপী হলি लगा रही है के देखो এয়া গাইছ ক'ত আহিছোঁ জানেনে আমাৰ দেউতাক মানে এজনী ছোৱালীয়ে দাদেক বনাইছিল তাহাৰ ঘৰত আহি পেলোঁ তাহাৰ ভাইটি ভণ্টি হাকিটা হলি লুগাওঁ সৰু অভিহতাৰ লগতে হেপী হলি আৰু গাইছ পেহীহঁতত আহি ম'ম' খাব পালোঁ কম পৰি গ'ল আৰু হলি নিবা আহিলোঁ একবার গোটে কথা মিলি আটা পরে দে 1 2 3 হ্যাপি হোলি ওকে হ্যাপি হোলি বাবু জিনাই মোক বিয়া কৰালা দে এসা আপনার লাগে ও বিয়া করল নহয় বেলেগ চব কালাৰে লাগলাক এইটো লাগে না এইটো অলপ
মোক ৰং দিয়া মোক ৰং দিয়া হাই বুলি কয় হাই কি মৰমত ৰং লগাই ইনকে হলি 10টা চলি ৰং লগাব না আবু হেপী হলি ইনকে ক Happy Holi! আমার খাদা টুকে গুড়ি হ্যাঁ পানি নাই হোলি Holi! গাইস হ্যাপি হোলি গাইস গাইস এই আমার হোলি আৰু গাঁৱৰে কটামান জিৰ আহিছোঁ বুলি হোলি খেলিব মই অলপ খৰি চৰি বিহে গালি গালি খালে সেইকাৰণে অলপ জিৰবা আহিছিলোঁ এতিয়া তাহাক আহিছোঁ ৰ'বক বিচাৰি খুৰী মাহঁতে আছে বোলে গাইছ আহিছে আহুন মিমিকো अरे हाँ ये रही मामनी ये रही मिमी और रही बखंत देरी हल दूध महारा होते जो দেৰি মানে আমি খালে পাৰিলো না আমি গাঁৱতে जो এটোৱে গাইছ মিমি মোৰ সৰু কাল লছ আৰু কাক দিবা আছে মি গাইছ আবাহাক দিবা আহিছো মিমি হাৰা বাহা আটা অলপ হলি দিবা আবাই চক খাইছি কি হৈছে কথা ফটাই দিম দেতা এইটো আটা এইটো ভিতৰত আটা হেপী হলি ভিডিঅ' মানে হাই বুলি কৈছো নাই এটা বুজি নাপাই দে আৰু খাইছেই নেদে আবাইছি দে হেপী হলি গলা ফুল কটা ময়ো সেয়ে ভাবি আছো অলপ দিম বুলি তে দি ৰাঙা কৰি দি ফুলকে দিছো আমি মই আৰু ছাগাল কটা কৰি দিছো আমাৰ আইটো বেছি হৈছে মিন্দু দা ভিডিঅ' ওই মই জাগাই নাই এইটো গাইছ নতুন বৌ আমাৰ নতুন বৌ পিহলি তোমাৰ জাগাই নাই দেখোন চুলিক ডিংৰা চুলি চকুত কৰিব না আমাৰ দহমিন দাদা মোক মোবাইল ধৰি দিছে থেংক ইউ চলি এখনি আছিল বিৰাট এটা ডাঙৰ ঘটনা ঘটলাক যিটো মোবাইলেদি ভিডিঅ' বনাই আছিলোঁ মোবাইলটো মানে টেম্পাৰ নাই মোবাইলটোৰ টেম্পাৰ নোহোৱাৰ কাৰণে হ'ল কি মই উজাত খাই পল্লো এতিয়া অকস্মাত পৰতে মোবাইলৰ অলপ ডিছপ্লেখন ফাটলা টেম্পাৰ নাছিল চ' নহ'লে বা টেম্পাৰ কেনত লাগিলা হয় মই পুৱা ভাবছিলোঁ ভাটিবিলাক লগি এখনত মোবাইলটোত টেম্পাৰ এখন খুৱাই নিদিম বুলি কিন্তু আৰু কি কৰিব ভাগ্য বেয়া মোৰ য'তে নহ'লে এনে হৈ থাকে সেইকাৰণে এতিয়া হলি চলিত থৈ ঘৰত আহিলোঁ বয়াকে ডিছপ্লেখনত লাগছি গাইছ আৰু গাইছ হোলীত পিন্ধা কাপোৰ কানি ধুই দিলোঁ চব সেয়া আৰু এইখন চাওক ফুটিছে তাৰপাছত আৰু এয়া মই কাম চাম কৰি হৈ গ'ল ঘৰ দুৱাৰ সাৰিলোঁ ভালকৈ আৰু অলপ মাথাত হোলী আছে মানে আল্টা হৈছে না সেইকাৰণে কিন্তু অলপ চলপ আছে আৰু গাইছ বিৰাট ডাঙৰ এটা খবৰ দিবা ওলাইছোঁ আপোনালোকক যোৱাকালি আমি যাম গুৱাহাটীত গাঁৱৰ পৰা আজি বাছ নিয়ে ফুৰাবা আজি হৈছে 15 মাৰ্চ আৰু আমি যাম 16 মাৰ্চত তো কালিৰ ভিডিঅ' পাব ভিডিঅ' এটা লেটকৈ আপলোড দিম আৰু গাইছ মোবাইলটো ফাটি থাকলাক বয়া লাগছি গাইছ অন্তৰত লাগছি এতিয়া হলি চলি নেখলাওঁ আমাৰ ঘৰত বৰপেটাৰ দৰে আমাৰ ঘৰত ৰাঙা ডিমাটো বনোৱা নাই কিন্তু আলু ভাজা বনাইছে আৰু ভাত বনাইছে এতিয়া আলু ভাজা আৰু ভাত খাই লওঁ তাৰপিছত ডাঙৰ বাক বোলে ভৰিৰ নখ কাটি দিব লাগে ডাঙৰ বাকো ভৰিৰ নখ কাটি দিম তো চাওক ভাত খাওঁ কাৰণেও দেখোঁ আলু ভাজা আৰু গাইছ আলু ভাজা ভাত জেলত দিয়া সেনকৈ ভাত দিছে মোবাইল চাবা নাপায় ইনকে কান্দে তে কান
ভণ্টিৰ লগত ভাত খাওঁতে এখন কাজিয়া লাগলো কাজিয়া লাগি কিনে তাইও মোক মাৰলাক ময়ো তাইক মাৰলোঁ তাই মোক মাৰাটো দেখালোঁ কিন্তু মই তাইক মাৰাটো নেদেখালোঁ ইতা মোৰ লগত যে এটা আহোঁ বুলি কৈছে ইতা আমাৰ স্কুলৰ কাষতে যি দেউল হয় মই এটা ভিডিঅ' আপলোড দিম চাব তাতে গম পাব আপোনালোকে স্কুলৰ কাষতে দেউল হয় তো স্কুলৰ কাষত লগত যোৱাটোৰ লগত যাওঁ দেউল চাবা ববিও যাব ময়ো যাম আৰু যাকালিকে যিহেতুকে গুৱাহাটীত যাব লাগিব সেইকাৰণে বেছি টাইম দেউলত থাকবা নোৱাৰোঁ মাই যাবা হাক দিছি গাইছ বন্ধ যাবা নোৱাৰা সেনেকৈ বুলি কৈছে তথাপিতো আমি মাক আৰু অলপ বুজাইছোঁ বোলো মা যাং দে আন্ধাৰ নকৰোঁ বেছি সেনেকৈ বুজাতে মায়ে কৈছে হ'ব দে যাবি তাৰপিছত সেইকাৰণে এতিয়া যাবা পাৰ্মিশ্যন দিছে তাই আহক তাই অহাৰ পিছত আমি গোটেই কটাই যাম দেউল গাইছ হোলী দেউল হোৱা জেগা আহি পালোঁ হোলীৰে উৎসৱ এইটো বেছি মেইন গেট আমি ভিতৰত দেখি সোমাই যাইছোঁ আমি গোটেই কথা একবাৰ উঠোৱা তো আহাৰ মাক এখন আগত গৈছি মানে আৰু আমি একবাৰ আমি আমি গৈছোঁ মাৰিলোঁ আৰু এইটো খুৰীমাই খুৰীমা আহি আছোঁ ৰ'ব জিলাপি দোকান চোকান আছে এখন কথা সেইকাৰণেতো আনিছোঁ জিলাপি খোৱাবা এখন বিৰাট ভাল পায় গাহৰি কবি নাই পইচা নহ'লে গাইছ মই ড্ৰোন নাই না নহ'লে বা আপোনালোকক মই ড্ৰোন শ্বট লৈ দেখালোঁ বেলেগত দেখা পাইছোঁ তাতে কাটি কিনে এটা দিবি নাপে এই ঘৰৰ মানুহ লগ পালাক এখানে মেইন ষ্টেজখন মন্দিৰটো দেখি একবাৰ যাই হোৱা হৈছে মেইন মন্দিৰটো এই মন্দিৰত ছাতি তাকি দিছে তখন বসো আৰু ভিতৰত নাযাওঁ আমি মন্দিৰ চন্দিৰ ধুনীয়াকৈ ধুই মেলি দিছোঁ গায়ক আছে নেকি আজি গাইজ ববিক বোলে এটা পিষ্টল কিনি দিব লাগে 50 টকা আনছোঁ পিষ্টল 5 টকা মই মানে বহুত এনে মিছা কথা নাম বা গাইজ ইফালে মণিহাৰীত দোকান লাগব ববি ববি গাইজ পিষ্টল লাগে হুইচেল লাগে এইবিলাক কাম মিলেটৰ দোকান আৰু সিফালে যদি খাবা খোজে হোটেল আছে কৰাৰ লগত চুপ খাই হোৱাৰ লগে লগে আমি আহিলোঁ বুট ভাজা খাবলৈ বুলি চানা ভাজা বুলি যি কয় লিখিতত সেইটো খাবলৈ আহিলোঁ আৰু গাইছ এইবাৰ আহিলোঁ মৰাইক্য কটাই ফুচকা সিংগল বান্দা হে পতা লো এয়া ম'ম' আৰু আমাক কৈছে ধীৰাজ দাদাই ফাইনেলি গাইজ আহি পালোঁ পূজা চাই আহি পোৱাৰ পাছত এতিয়া ৰাতি বাজিছে কেইটা বাজিছে জানে না পূজা চাই আমি আহি পাইছোঁ 9:30 মানতে এতিয়া বাজিছে চাওক 11:09 হৈছে আৰু এতিয়া আমাৰ পাকঘৰত কি চলি আছে জানে না দেখাই আছোঁ ৰ'ব মাই মাৰি আছে আটা আৰু মই বনাম মানে আলু ভাজি বনাম যিহেতুকে কালি আমি নিবা লাগিব কাৰণ ঘৰৰ বস্তু খোৱাটোও ভাল আৰু হেল্ডি আৰু মই পাকঘৰৰ দৃশ্যটো দেখাই আছোঁ ৰ'ব গাইছ তো পাকঘৰত যাম আৰু এইফালে ববি বাগান দিছে দেখে ন এইটো মায়ে মাৰি আছে আটা আৰু মই ভাজোঁ আলু এয়া লাহে লাহে আমাৰ কাম শেষ হ'ল 12টা 1 2 মান বাজিছে মায়ে ৰুটি বনাই আছে মোৰ আলু ভাজা হ'ল আৰু মই ভাতো খালোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কালি দেখাই আছোঁ আপোনালোকক উমানন্দত যাওঁ ভিডিঅ'টো